ডিগবৈ তিলেশ্বৰ তামুলী বৰবায়নলৈ চৰকাৰী এককালীন শিল্পী পেঞ্চন। শিল্পী দিৱসৰ দিনাই সত্ৰীয়া সংস্কৃতিৰ সাধক ডিগবৈ তিলেশ্বৰ তামুলী বৰবায়নলৈ চৰকাৰী এককালীন শিল্পী পেঞ্চন ঘোষণা। তেজপুৰ কলাগুৰু সংগীত মহাবিদ্যালয়ৰ লগত জড়িত থাকি ভাওনা সংস্কৃতি আৰু খোল বাদনৰ লগত জড়িত থকা বুলি সদৰি কৰে তামুলীয়ে। ৯০ দশকৰ পৰা ডিগবৈ লুইত শিল্পী সমাজত জড়িত তিলেশ্বৰ তামুলী ডিগবৈ সংগীত বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত। তেখেতৰ অন্যতম ছাত্ৰী অভিনেত্ৰী গায়ত্ৰী মহন্ত, ডক্টৰ প্ৰতিভা শৰ্মা, ডক্টৰ মল্লিকা কণ্ডলী, জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ খগেন শৰ্মাৰ লগতে তিলেশ্বৰৰ জ্যেষ্ঠ কন্যা ডক্টৰ কৃষ্ণা তামুলী সমাজত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এককালীন শিল্পী পেঞ্চন লাভ কৰা তিলেশ্বৰ তামুলীক ডিগবৈৰ সাংবাদিক সন্থা আপকো তিনিচুকীয়া জিলা সমিতিৰ লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন ব্যক্তি বিশেষ আৰু অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰিছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্টাৰ লাইভ অসম। এইখিনি পাই পেলাই মই নিজেই ভবা নাছিলো যে এনেকুৱা এটা মই আজি খবৰ এটা পাম। খুব ভাল লাগিছে। চৰকাৰখনক খুব ধন্যবাদ দিছো মই, আৰু সকলোকে ওচৰত মই চিৰকৃতজ্ঞ। গতিকে যিখিনি কষ্ট কৰি আহিছিলো সত্ৰীয়া সংস্কৃতিৰ কাৰণে আজি মোক চিনি পাইছে বা সেইখিনি মই পাইছো বুলি ক'ব পাৰোঁ। আজি আপুনি কিমানটা বছৰ জড়িত হৈ আছে? মই কমেও 50 বছৰ হ'ব সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত, আৰু বিভিন্ন অঞ্চলত সত্ৰীয়া সংস্কৃতি বিভিন্নটা অনুষ্ঠান খুলি পেলাই মই নিজেও প্ৰাউড ফিল ধন্যবাদ জনাইছোঁ। স্থানীয় যিখিনি ধৰি লওক মানুহ আছে তেখেতসকলৰ সান্নিধ্যত মই অনুষ্ঠান এটা এটাকে কৰি যাব পাৰিছোঁ বিভিন্ন অঞ্চলৰ। ৰিপৰ্টাৰ লাইভ অসম।